May I come in, sir? Please come in. Good morning. Good afternoon, sir. Good afternoon. Please take your seat. Karishma Hazarika. Yes, sir. Where do you come from? মই চৰাইদেউ জিলাৰ হাপিখাটি মই আৰম্ভণিতে এটা কাৰেকশ্যন কৰি দিওঁ দেই. If I am asking you in English, either you answer in English or you seek permission to answer in any other language. এইটো ক'ব যে ছাৰ মই অসমীয়াত বেছি ভাল পাম ক'বলৈ বা আই এম মোৰ কমফৰ্টেবল. ইংলিছ ক'ব নোৱাৰা নেকি? You should have answered in English. এইবোৰেইতো চাই ইণ্টাৰভিউত. অ'কে, এতিয়া কি ইংলিছত ক'বা নে অসমীয়াত ক'বা? স্যাৰ অসমীয়াতে কওঁ। কোৱা তোমাৰ টেল এবাউট ইয়োৰ চেল্ফ. Okay, sir. I'm Karishma Hazarika. I'm from Sapikhati. অসমীয়াত ক'ম বুলি কৈছিলা. Sir, আপুনি আকৌ ইংলিছত সুধি দিলে কাৰণ sir. হা, তুমি পাৰ্মিশ্যন ল'ব পাৰিলাহেঁতেন এতিয়া. আমি আগৰ কথাখিনি ইনফৰ্মেলি পাতিলোঁ, এতিয়া ফৰ্মেল. বাৰু ঠিক আছে, তুমি যিটো ভাষাতে ক'ব খুজিছা কোৱা. Sir, I'm Karishma Hazarika. I'm Karishma Hazarika. I'm from Sapikhati, Charaideo district. I cleared my school from Shankardev Shishu Niketan, Sapikhati. Then I cleared my high secondary from RD Junior College. I did my BSc in Zoology from Sibsagar College, Jaisagar. And then I did my master's in Wildlife Science from Guwahati University. And your master's in what, which subject? Wildlife Science. That is part of zoology. Yes, sir. And you had majored in zoology earlier. Yes, sir. Okay. And this is your first attempt? Yes, sir. Very good. তুমি ভাবিছিলা নে যে পাৰ হৈ আহিবা বুলি? Sir, আশা কৰিছিলো। কৰিছিলা, ভালেই হৈছিল। প্ৰিপাৰেশ্যন কিমান দিন কৰিছিলা? প্ৰিপাৰেশ্যন মই যোৱা বছৰৰ পৰা ষ্টাৰ্ট কৰিছিলো। যোৱা বছৰৰ পৰা মানে যে মাষ্টাৰ্ছ শেষ হোৱাৰ পাছত ছেপ্টেম্বৰ মানৰ পৰা পঢ়িব ষ্টাৰ্ট কৰিছিলো। মানে তাৰ পৰা চিভিল চাৰ্ভিচত আহিম বুলি একদম হেৰি কৰি দিছা। Tell me, why do you want to join civil service? Sir, আগৰ পৰাই যেতিয়া মই BSc এডমিশ্যন ল'ব গৈছিলো কলেজত গৈ, তেতিয়াই আমাৰ চিনিয়ৰ্ছ বহুত কলেজৰ পাছ কৰিছিলে APSC সেই সময়ত। তেওঁলোকক দেখি তেওঁলোকৰ সাক্ষাৎকাৰ স্কুল কলেজত মাতি তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছিলে। তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰি অতি ভাল লাগিছিলে আৰু সেই তেওঁলোকৰ ফালৰ পৰাই মই গম পালোঁ এই ফিল্ডখনৰ বিষয়ে আৰু মোৰ ইণ্টাৰেষ্টটো বাঢ়ি গ'ল। তাৰপাছত মই ৰিচাৰ্চ কৰি মেলি তেওঁলোকৰ এই জব প্ৰফাইল এভৰিথিং ৰেছপনচিবিলিটিজ মই ৰিচাৰ্চ কৰি অতিকে ইণ্টাৰেষ্টিং লাগিলে, সেইবাবে মই চুজ কৰিলোঁ নিজৰ বাবে। তেওঁলোকক সম্বৰ্ধনা জনালে কাৰণে ইউ গট ইমপ্ৰেছড এণ্ড দেয়াৰফৰ ইউ ৱান্টেড টু ৰাইট দি এক্সাম। তোমাৰ নিজা বেলেগ কাৰণ নাই নেকি আৰু? তুমি জীৱনত কি কৰিব বিচাৰিছা সেইবিলাক ভাবি পেলাই এটা কাৰণ নাথাকে নেকি? ছাৰ হয়, মই সদায় সৰুৰ পৰা ভাবি আহিছিলোঁ যে কিবা এটা ভাল কৰিম বুলি, আৰু মই নিজক এছেছ কৰি পিনি মোৰ যিমানখিনি মোৰ ষ্ট্ৰেংথ আছে নিজকে এছেছ কৰি ভাবিলোঁ যে এই ক্ষেত্ৰত মই অলপ কৰিব পাৰিম, নিজকে আগবঢ়াই দিব পাৰিম সেইবাবে। আৰু লগতে এই চিভিল ছাৰ্ভিচৰ যিসকল জব প্ৰফাইল আছে, তেওঁলোকৰ যি ৰেছপনচিবিলিটিজ আছে, তেওঁলোকৰ ডিউটিজ আছে, এই কামবিলাকে মোক অতিকে আকৰ্ষণ কৰিলে সেইবাবে। কিন্তু প্ৰফেচাৰ হ'ব পাৰিলাহেঁতেন ভালকে হেৰি কৰা। তোমাৰ কিমান আছিলে পাৰ্চেণ্টেজ? You had 89.36, which is excellent. Yes. You could have become an academician. You could have become a professor. Yes, sir. কিয় নহ'লা? Sir, professor মনটো সৰুতে মন আছিলে। পাছত মই যেতিয়া এই ছাবজেক্টটোত নিজৰ পাৰ্চিউ কৰিলোঁ, তেতিয়া মই গম পালোঁ যে এজন শিক্ষক হ'বলৈ, এজন প্ৰফেচৰ হ'বলৈ ছাবজেক্টটোৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি একাগ্ৰতা থাকিব লাগে, নিজৰ ছাবজেক্টটোৰ প্ৰতি যি ডেডিকেশ্যন থাকিব লাগে। মোৰ ক্ষেত্ৰত অকণমান ছাবজেক্টটো ভাল লাগিছিলে পঢ়ি, কিন্তু এজ এ ছাবজেক্ট ভাল লাগিছিলে। মই গোটেই লাইফ পাৰ্চিউ কৰিব বিচৰা নাছিলোঁ। মোৰ চিভিল ছাৰ্ভিচৰ প্ৰতি বেছি মন হৈ গ'ল সেইবাবে। তুমি এবাৰ কৈছা তোমাৰ কিবা এটা সমাজত ভাল কৰিবলৈ তোমাৰ ইচ্ছা আছিলে, সেইকাৰণে তুমি চিভিল ছাৰ্ভিচ পাইছা। তোমাৰ মতে এজন চিভিল ছাৰ্ভিচৰ অফিচাৰে, অধিকাৰীয়ে তেওঁৰ অফিচৰ কামত বেছি সহায় কৰিব পাৰে সমাজখনক, নে এজন শিক্ষকে বা শিক্ষয়িত্ৰীয়ে ল'ৰা ছোৱালীক শিক্ষা দি পেলাই ভৱিষ্যত বনাই দি পেলাই এখন সমাজ গঢ়িব পাৰে? কোনটো বেছি ডাঙৰ? ছাৰ, সকলোতে শিক্ষকে এখন সমাজ গঢ়িব পাৰে। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক মানুহ গঢ়ি তুলিব পাৰে। কিন্তু চিভিল ছাৰ্ভিচো সমানেই গুৰুত্বপূৰ্ণ আছে। তেওঁলোকে এখন সমাজৰ প্ৰব্লেমসমূহ পৰিচালনা কৰিব পাৰে। তেওঁলোকৰ
যিসকল যিকোনো প্ৰব্লেমছ সমাজত আহে তেওঁলোকৰ গভৰ্ণমেণ্টৰ পৰা যি পলিচি আহে তেওঁলোকে প্ৰত্যেকজন মানুহকে সমাজখন যদি নিকা হৈ চলিব পাৰে কনফ্লিক্ট নহওক সেইটো ক্ষেত্ৰত চিভিল চাৰ্ভিচে অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তোমাৰ মতে শিক্ষক সমাজখন বা একাডেমিক্সৰ সমাজখন বেছি নিকা নে চিভিল চাৰ্ভিচৰ সমাজখন বেছি নিকা? নিকা তুমি নিকা শব্দটো ইউজ কৰিছা কাৰণে কৈছো। দুইটা প্ৰফেশ্যনে অতিকৈ ইম্পৰ্টেণ্ট হয় আমাৰ সমাজখনৰ বাবে। ইম্পৰ্টেণ্ট আমি আগতে ডিছকাছ কৰিলো। নিকা শব্দটো তুমি ইউজ কৰিছা, ক্লিন। তোমাৰ মতে কোনটো বেছি ক্লিন, টিচিং প্ৰফেশ্যনটো নে চিভিল চাৰ্ভিচটো? সব প্ৰফেশ্যন এটা যদি একাগ্ৰভাৱে নিজে কৰিবলৈ যাওঁ সকলো ক্লিন হ'ব পাৰে। মেইনলি প্লিজ আনচাৰ মি এজ পাৰ মাই কুৱেশ্যন। তোমাক মই কি হ'ব পাৰে সোধা নাই, তোমাৰ মতে কি কোনটো? ছাৰ দুইটা প্ৰফেশ্যনে মোৰ মতে নিকাই হয়। দুইটা প্ৰফেশ্যনে নিকা। তুমি ক'তো একো চেকা দেখা নাই কোনো প্ৰফেশ্যনৰ? নাই নাই নহয় নাই দেখা বৰ্তমান। এইটো কমপ্লিটলি ডিপেণ্ড কৰে প্ৰফেশ্যনেল সকলৰ ওপৰত। মই প্ৰফেশ্যনেলজনৰ কথা কোৱাই নাই। প্লিজ ৰিমেম্বাৰ that you must first listen to the question very clearly, understand the question and then only answer. মই যদি প্ৰফেশ্যনেলজনৰ কথা সুধিলে তুমিতো সাংঘাতিক ধৰণে নিকা হ'ব পাৰা, তোমাৰ আশে পাশে বহুত চেকা থকা থাকিব পাৰে, গতিকে ইটছ নট দি প্ৰফেশ্যনেল, ইট ইজ দি প্ৰফেশ্যন। মই সুধিছোঁ তোমাৰ মতামতটোৱে সুধিছোঁ, কাৰণ ইউ আৰ জাষ্ট এট দি ষ্টেজ অফ জইনিং এ নিউ প্ৰফেশ্যন। বাৰু ঠিক আছে, তুমি কোৱাচোন এই প্ৰিপাৰেশ্যনটোৰ কাৰণে, পৰীক্ষাৰ প্ৰিপাৰেশ্যনটোৰ কাৰণে তুমি অসমৰ ওপৰত বহুত পঢ়িছা নিশ্চয়। অসমলৈ এজন যদি মানে বাহিৰৰ পৰা পৰ্যটন কৰিবলৈ কোনোবা জানে, বাহিৰ মানে একেবাৰে ভাৰতবৰ্ষৰ পৰা বাহিৰলৈ আহে, তুমি কোন কোন ঠাইলৈ প্ৰথমতে তেওঁক কি বুলি বুজাবা অসমখন, তাৰপিছত কোন কোন ঠাইলৈ নি দেখুৱাবা? ভাৰতৰ বাহিৰৰ পৰা যদি এগৰাকী পৰ্যটক আহে, প্ৰথমতে মই অসমক চিনাকি কৰাই দিম। অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা ক'ম, অসমৰ ঐতিহাসিক যি সম্পদ আছে সেই সম্পদৰ কথা তেখেতক অৱগত কৰাম। আৰু যিকোনো জেগালৈ নিবলৈ গ'লে মই প্ৰথমতে তুমি প্ৰথমতে তেওঁক যেতিয়া বুজাবা, ইমান জেনেৰেল কথা কৈ দিলা যে তুমি সম্পদৰ ওপৰত কম, সৌন্দৰ্যৰ ওপৰত কম। সেই সম্পদকেইটা কি, সৌন্দৰ্যখিনি ক'ত, সেইখিনি নকলা মোক? প্ৰথমতে অসমৰ ৰুৰেল যি প্ৰাকৃতিক সৌন্দৰ্য আছে সেই কথা তেখেতক অৱগত কৰিম। অসমত তুমি প্ৰথমতে পৰ্যটকজনকতো জনাব লাগিব, বুজাব লাগিব অসমখননো ক'ত, অসমখননো কি, এখন ৰাজ্য নে এখন দেশ? এখন ৰাজ্য। ক'ত সেইখন? তাৰ লেটিটিউড লংগিটিউড ক'ব নোৱাৰিলেও ভাৰতবৰ্ষৰ কোনটো পৰ্চনত আছে তুমি সেইটোতো বুজাব লাগিব, তেওঁতো নাজানিব। আৰম্ভ তাৰ পৰা কৰিবা না? চ' জিঅ'গ্ৰাফি ইজ দ্য ফাৰ্ষ্ট থিং ইউ উইল হেভ টু টেল হিম। আকৌ আৰম্ভ কৰাচোন, কেনেকৈ ক'বা? মই তেখেতক ক'ম যে অসম হৈছে ভাৰতবৰ্ষৰ অন্তৰ্গত এখন ৰাজ্য। ভাৰতবৰ্ষৰ উত্তৰ পূব দিশত অসম ৰাজ্যখন অৱস্থিত। অসম ৰাজ্যখনৰ চাৰিওফালে আৰু ভাৰতৰ ৰাজ্যসমূহৰ লগতে বিদেশী ৰাষ্ট্ৰ হিচাপে ভূটান আৰু বাংলাদেশ জড়িত, মানে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীখন পাৰ হৈ গৈছে, যি অসমক দুভাগত ভাগ কৰিছে, উত্তৰ পাৰ আৰু লগতে অসমৰ দক্ষিণৰ ফালে বৰাক উপত্যকাও আছে। লগতে মই তেখেতক অৱগত কৰিম যে ব্ৰহ্মপুত্ৰ নদীতে অসমৰ বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ মাজুলী আছে। ক্ষমা কৰিব, আটাইতকৈ ডাঙৰ নদীদ্বীপটো আছে মাজুলী, আৰু লগতে সৰু নদীদ্বীপ উমানন্দও ব্ৰহ্মপুত্ৰতে আছে। তাৰ লগতে মই তেওঁ অৱগত কৰিম যে অসমৰ গুৰুত্বপূৰ্ণ ইকনমিক প্ৰফেশ্যন হৈছে খেতি। অসমৰ লগতে ৰুৰেল প্ৰাকৃতিক সৌন্দৰ্যৰ কথা ক'ম, অসমৰ চাহ বাগানৰ কথা ক'ম, লগতে অসমৰ বিহু নৃত্যৰ কথা তেওঁলোকক অৱগত কৰিম। লগতে অসমৰ যিসকল ঐতিহাসিক গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্ন আছে, ৰংঘৰ, কাৰেংঘৰ, কামাখ্যা মন্দিৰ, এই সকলোকে অৱগত কৰাম। তুমি ধৰি লোৱা তুমিতো APS দিয়া নাই, প্ৰিফাৰেঞ্চ পুলিচ চাৰ্ভিচ দিয়া নাই, ACS দিছা। ACSৰ প্ৰধান কামকেইটা কি? 3-4টা প্ৰধান কাম বুলি ক'লে ইনস্পেকশ্যন কৰা, এইবিলাক প্ৰধান কাম নহয়।
প্ৰধান কামকেইটা কি ফাংচনছ অফ দি চিভিল চাৰ্ভিচ আছাম চিভিল চাৰ্ভিচ কি ছাৰ মেইন ফাংচনছ অফ চিভিল চাৰ্ভিচ বুলি ক'বলৈ গ'লে তেখেতে গভৰ্ণমেণ্টৰ পলিচিসমূহ ইমপ্লিমেণ্ট কৰে লগতে যি চিটিজেনৰ লগত তেওঁলোকে গভৰ্ণমেণ্ট আৰু চিটিজেনৰ মাজত এজন মিডিয়েটৰ হিচাপেও কাম কৰে তেখেতে চিটিজেনৰ লগত কিবা গ্ৰিভেঞ্চেছ ৰিড্ৰেচেল কৰিব পাৰে আৰু তেখেতে কিবা প্ৰব্লেম হ'লে কণ্ট্ৰল কৰা টাইমতো হেল্প কৰে ৰেভিনিউ কোনে চায় ৰাজ্যখনৰ ৰেভিনিউটো কাৰ আণ্ডাৰত এখন ৰাজ্য চলিবলৈ ৰেভিনিউ ইজ এ মেইন থিং ৰেভিনিউ লাগিব সেইটো কোনে চায় কাৰ কাম এইটো ৰেভিনিউৰ কাৰণে ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টটো কোনে চলায় bureaucrats বিউৰ'ক্ৰেটছবিলাক ক'ৰ কোন চাৰ্ভিচৰ পৰা আহে চিভিল চাৰ্ভিচৰ পৰা তেতিয়াহ'লে সেইখিনি কথা কেলৈ কোৱা নাই ৰেভিনিউ ইজ এ ভেৰি মেজৰ পাৰ্ট অফ দি ফাংচন অফ চিভিল চাৰ্ভিচ আছাম চিভিল চাৰ্ভিচ আৰু কি আছে আৰু চিকিউৰিটি মেজিষ্ট্ৰেচি শুনিছা আছাম চিভিল চাৰ্ভিচৰ অফিচাৰবিলাক মেজিষ্ট্ৰেটছ হয় যিখিনি চাৰ্ভিচৰ পৰা নহয় দেট ইজ এনাডাৰ মেজৰ ফাংচন থাৰ্ড ফাংচন এই ৰাজ্যখনৰ যি প্ৰগতি ডেভেলপমেণ্ট সেইটো কোনে চায় তেওঁলোকে চায় চ' দে আৰ থ্ৰী মেজৰ হেডছ প্লিজ ৰিমেম্বাৰ মেজিষ্ট্ৰেচি ৰেভিনিউ এণ্ড ডেভেলপমেণ্ট তুমি যিখিনি কথা ক'লা দে স্মল পাৰ্টছ অফ ডেভেলপমেণ্ট ৱৰ্ক ঠিক আছে মেজৰ চাংক এই তিনিটা অ'কে এতিয়া তুমি কোৱাচোন তুমি ব্ৰহ্মপুত্ৰৰ কথা ক'লা ব্ৰহ্মপুত্ৰখন অসমৰ মাজেৰে কিমান কিলোমিটাৰ দৈৰ্ঘ্য আছে ছাৰ একজেক্টলিটো মনত নাই 200 কিলোমিটাৰ ওচৰ পাজৰে মাত্ৰ ইয়াৰ পৰা যোৰহাটলৈ কিমান দূৰ চৰি 500 কিলোমিটাৰ ওচৰ পাজৰে হ'ব থাৰ্ড গেছ কৰিবা নেকি আকৌ ছাৰ চিয়ৰ নাই একজেক্ট সংখ্যাটো পাহৰি গৈছোঁ অলপ বৰাকখন কিমান মানে দৈৰ্ঘ্য আছে তোমাৰ অসমৰ ভিতৰত জানা নেকি ছাৰ সেইটো অলপ পাহৰি গৈছোঁ নাজানো। একজেক্ট নাম্বাৰটো আচ্ছা এই অসমৰ ভিতৰত কিছুমান নেশ্যনেল ৱাটাৰৱে আছে নেশ্যনেল ৱাটাৰৱে নদীবিলাকেই নেশ্যনেল ৱাটাৰৱে কোনকেইখন নদী বা কেইখন নদী আছে কোৱাচোন নেশ্যনেল ৱাটাৰৱে অসমৰ ভিতৰত ছাৰ মনত অহা নাই নাজানো ব্ৰহ্মপুত্ৰখন হয় নেকি এখন হ'ব ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰখন নেশ্যনেল ৱাটাৰৱে নাম্বাৰ কিমান 11 নম্বৰ 11 বৰাকখন বৰাক হয়নে নহয় sure হয়নে নহয়। নহয় নেশ্যনেল ৱাটাৰৱে sure নহয় ছাৰ নাজানো ইণ্ডো বাংলাদেশ প্ৰট'কল ৰুট বুলি এটা কথা আছে জানানে ইণ্ডো বাংলাদেশ প্ৰট'কল ৰুট ছাৰ গম নাপাওঁ। নাজানো আচ্ছা আমাৰ ইয়াতে তুমিতো সাপেখাতিৰ ছোৱালী হয়। সাপেখাতিৰ ৰেল লাইন আছে নে নাই আছে ছাৰ কি আছে কেই ষ্টেচনত কেইটা লাইন আছে 3টা লাইন আছে ষ্টেচনত কি জানা নেকি লাইনবিলাক কি কাৰণত লাগে প্লেটফৰ্ম কেইটা আছে প্লেটফৰ্ম এটাই আছে প্লেটফৰ্ম এটাই আছে আৰু লাইন বাকী দুটা আছে তিনিটা কেলৈ লাগে লাইন ছাৰ ৰেল ক্ৰচিং হ'বলৈ তাত ক্ৰচিং extra হ'বলৈতো দুটা লাইনে হয় এটা লাইনৰ ইফালৰ পৰা এটা লাইন দুখন ৰেল যদি ৰৈ থাকে এখন ৰেল পাছ হৈ যায় তেতিয়াহ'লে তিনিখন ৰেল লৈ থাকিলে কি কৰিব তিনিখন ৰেল সাধাৰণতে নৰহয়গে সাধাৰণতে নহয় ৰ'বতো পাৰে কোনোবাই ৰ'ব পাৰে তেতিয়া কি কৰিব নাই উপায় নাই নাই অসমত ৰেলৱে লাইন প্ৰথম কেতিয়া হৈছিল জানা নেকি মনত নাই নাজানো আচ্ছা আৰু তোমাৰ মতে অসমৰ যিকেইটা ছেক্টৰ আছে ইকনমিক ডেভেলপমেণ্টৰ কাৰণে তোমাৰ মতে আটাইতকৈ ইম্পৰ্টেণ্ট কোনটো আৰু 5টা মোক ছেক্টৰ কোৱাচোন যে ইন টাৰ্মছ অফ ইম্পৰ্টেঞ্চ ইকনমিক ডেভেলপমেণ্টৰ বাবে এগ্ৰিকালচাৰ মষ্ট ইম্পৰ্টেণ্ট হয় দেন টুৰিজম ইম্পৰ্টেণ্ট হ'ব দেন ইণ্ডাষ্ট্ৰিয়েল অইল এণ্ড নেচাৰেল গেছ ৰিচোৰ্চেছ আছে সেইটো এটা ছেক্টৰ নেকি এইটো এটা কম্পনেণ্ট হ'ব ভিতৰত কিহৰ কম্পনেণ্ট হ'ব এইটো ইণ্ডাষ্ট্ৰিজ ইণ্ডাষ্ট্ৰি কম্পনেণ্ট হ'ব ইণ্ডাষ্ট্ৰি নম্বৰ 3 নে নম্বৰ 2 নম্বৰ 2 হ'ব নম্বৰ 3 কি হ'ব নম্বৰ 3 টুৰিজম টুৰিজম হ'ব তাৰপিছত দেন চাৰ্ভিচ ছেক্টৰ চাৰ্ভিচ ছেক্টৰত কি পৰিব চাৰ্ভিচ ছেক্টৰত হস্পিটেলছ মেডিকেল ফেচিলিটিজ সেইবোৰ পৰিব এইবিলাক চাৰ্ভিচ ছেক্টৰত পৰে
ট্ৰান্সপৰ্ট কিহত পৰিব? কিহত পৰিব? ট্ৰান্সপৰ্টেশ্যন চাৰ্ভিচ ছেক্টৰটো পৰিব। ট্ৰান্সপৰ্ট, দ্য ৱৰ্ক অফ ট্ৰান্সপৰ্টিং ইজ চাৰ্ভিচ ছেক্টৰ। কিন্তু ট্ৰান্সপৰ্টৰ কাৰণে যেতিয়া আমি কিবা বনাওঁ সেইটো কিহত পৰে? সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰ। ইনফ্ৰাষ্ট্ৰাকচাৰ। মই তোমাক আৰু এটা প্ৰশ্ন সুধোঁ, তাৰপিছত তেখেতে তোমাক সুধিব। অসম চৰকাৰে কিছুমান হেৰি কৰিছে মানুহক সহায় কৰিবৰ কাৰণে, বিশেষকৈ যিবিলাক মানুহ ডাউন ট্ৰডেন হয় তেওঁলোকক সহায় কৰিবৰ কাৰণে কিছুমান স্কিম আছে। তুমি মোক 5খন স্কিমৰ নাম কোৱা। বেলেগ বেলেগ ছেক্টৰত আছে। হয় ছাৰ, প্ৰথমতে নতুনকৈ নিযুত মইনা আঁচনি ক'ব পাৰি, গাৰ্লছ ষ্টুডেণ্টক হেল্প কৰিবৰ কাৰণে। তাৰপাছত আয়ুষ্মান কাৰ্ড মেডিকেল ছেক্টৰত হেল্প কৰিবৰ কাৰণে। দেন উজ্জ্বলা যোজনা আছে। দেন আৰু আঁচনি অলপ পাহৰি গৈছোঁ, মনত অহা নাই। So, তুমি newspaper, magazine পঢ়া? নিউজ পেপাৰ? ছাৰ, মই নিউজ পেপাৰ Please louder please. এইটো essential requirement. অ'কে ছাৰ। চ' মই প্ৰিপেৰেশ্যনৰ টাইমতে নিউজ পেপাৰ ফ'ল' কৰিছিলোঁ। এতিয়া নাই কৰা? ছাৰ, এইকেইদিন অলপ গেপ পৰি গৈছে। কেতিয়া আছে ইণ্টাৰভিউ? 20ত আছে। 20th of November. 20th of November. You should always speak out fully. অ'কে ছাৰ। আৰু এতিয়াতো আকৌ প্ৰিপেৰেশ্যন আৰম্ভ হ'ল। হয় ছাৰ। Start reading newspapers and all this thing. ঠিক আছে? এই মানে নিউজ ফ'ল' কৰা, টিভিত ফ'ল' কৰা বা ইউটিউবত ফ'ল' কৰা নে নকৰা? কৰোঁ ছাৰ। Last 2-3 months what very important international event, national event, or our Rajyik event, was national, international event first. ইণ্টাৰনেশ্যনেল ইভেণ্ট SCO মিট হৈ আছে। SCO মানে কি? চাংহাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন। ক'ত হৈছিলে? পাকিস্তানত হৈছে। তাৰ বাবে আমাৰ ইণ্ডিয়াৰ পৰা আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ গৈছে। দেন ইণ্ডিয়াত ক'বলৈ গ'লে SCO ব্ৰিক্সৰ নাম শুনিছা নেকি? শুনিছোঁ ছাৰ। মানে মই এটা সুধোঁ দেই, এক্সটাৰ্নেল এফেয়াৰ্ছ মন্ত্ৰীজন বেছি ডাঙৰ নে প্ৰধানমন্ত্ৰীজন বেছি ডাঙৰ? প্ৰধানমন্ত্ৰী। এক্সটাৰ্নেল এফেয়াৰ্ছ মন্ত্ৰী যিখন কনভেনশ্যনত গৈছে সেইখন বেছি ডাঙৰ হ'ল নে প্ৰধানমন্ত্ৰী যোৱাখন বেছি ডাঙৰ হ'ব? প্ৰধানমন্ত্ৰী যোৱাখন। প্ৰধানমন্ত্ৰী যোৱাখন কোৱাচোন। ছাৰ, মনত পৰা তেখেতেতো কৈয়ে দিছিল। ব্ৰিক্সৰ কথা। ব্ৰিক্সত হয়। হয় নহয়, আৰু এখন পিছত হৈছে, SCO তাৰ আগতে হৈছে। সেইকাৰণে তুমি এতিয়া ষ্টাৰ্ট ৰিডিং নিউজ পেপাৰ প্ৰায়ৰিটিবিলাক কোনটো জানিব লাগিব। ব্ৰিক্স মানে কি? ব্ৰিক্স হৈছে এছ'চিয়েশ্যন অফ ষ্টেটছ, হয় নহয়? হয়। প্ৰথমতে এইখন 5খন ব্ৰিক্সৰ নামবিলাক এনেকেই হৈছে। হয়। কোৱা নামবিলাক কোৱা। ৰাছিয়া, ইণ্ডিয়া, চাইনা। বিটো কি? বিৰ পৰা আৰম্ভ কৰিব লাগিছিলে। ব্ৰাজিল। ব্ৰাজিল ছাৰ। BRIC কে। ব্ৰিক্স। ব্ৰিক্স। কে নহয়। চিলৈকে কভাৰ কৰিলা তুমি? এছ। এছ ছাউথ আফ্ৰিকা। ক'ত হৈছিলে? ৰাছিয়া। হয় নহয়? পঢ়া নাই এইটো বিষয়ে একেবাৰে? ছাৰ, ফ'ল' কৰা নাই মই এইটো। আৰু ইম্পৰ্টেণ্ট হিণ্ট দিছিলে আমাৰ ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ আৰু তাৰ ছিগনিফিকেণ্টটো কি আছিলে? এখন মিটিং হৈছিলে, সেইটো ফ'ল' কৰা নাই? নাই কৰা ছাৰ। ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ আৰু চাইনিজ ছেক্ৰেটাৰী জেনেৰেল শ্বি জিনপিং এখন মিটিং হৈছিলে। আৰু এইটো বাৰু ষ্টিল ইণ্ডিয়া ৰিলেটেড, ইণ্টাৰনেশ্যনেল আৰু কিবা এটা কোৱা। ভেৰি ইম্পৰ্টেণ্ট, অন গোয়িং। মই আৰু এটা হিণ্ট দিছোঁ। ইজৰাইল পেলেষ্টাইন ইৰাণ কনফ্লিক্ট। জানো নাজানো? হয়।
আৰু ক'ৰবাত যুদ্ধ হৈ আছে নেকি? এইকেইখনৰ ৰাছিয়া বাহিৰে? আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ হৈ আছিল। এইবিলাক মনত নপৰিলে? আৰু ইজৰাইল পেলেষ্টাইন কনফ্লিক্টৰ বিষয়ে জানানে? হয় ছাৰ। কিয় আহ, কেতিয়াৰ পৰা হৈ আছে? ইজৰাইল আৰু পেলেষ্টাইনৰ কনফ্লিক্ট বহুত আগৰ পৰাই হৈছে, আফটাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পৰাই হৈ আছে। যেতিয়া ৱৰ্ল্ডৰ সকলো জিউছসকলে তেতিয়া ফৰ্মাৰ পেলেষ্টাইনত তেওঁলোকে আহি পিনে নিজে মাটি কিনি থাকিব লৈছিলে। তেতিয়া এনেই আহি মাটি কিনি থাকিব পাৰিলে নে কোনোবাই হেল্প কৰিলে বা কোনোবা কোনে কৰিলে? USA হেল্প কৰিছিলে তেওঁলোকৰ। ইউএন ৰিজলিউশ্যন এটা হৈছিলে। হয়। এনিৱে এইবিলাক পঢ়িবা। ঠিক আছে। আৰু অসমৰ কথা কোৱা। অসমৰ খুব ইম্পৰ্টেণ্ট ইভেণ্ট অসম ৰিলেটেড অসমীয়া আৰু অসমত ৰিচেণ্টলি চৰাইদেউ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি লাভ কৰিছে। এইটো 2-3 মাহৰ ভিতৰত হৈছে নেকি? এইটো ইম্পৰ্টেণ্ট বাৰু। এইটো হোৱা অলপ দিন হ'ল নেকি? হ'ল অলপ দিন। অসমৰ অলপ পাহৰি গৈছো, ফলো কৰা নাই। অসমীয়া ভাষা ৰিলেটেড কিবা এটা হৈছে? ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰিছে। নাৰ্ভাছ হৈছা নেকি অলপ? চব পাহৰি গৈছো। প্ৰিপেয়াৰ হৈ অহা নাই? আজি মোৰ ফাৰ্ষ্ট মক ইণ্টাৰভিউ হয়। মক ইণ্টাৰভিউৰ কাৰণেতো আহিছা, প্ৰিপেয়াৰ হৈ আহিব। এক্সাম এইটো ইণ্টাৰভিউ বুলিয়ে ধৰি ল'ব লাগে না। Then only you can assess yourself or we can assess you better. অসমত ঠিক আছে, এটা চিম্পল কথাকে সুধিব বাৰু। ব্ৰহ্মপুত্ৰৰ ওপৰত কিমানখন ব্ৰিজ আছে? নাম কৰিব পাবা নেকি? পূবৰ পৰা কৈ আহা। ব্ৰহ্মপুত্ৰৰ ওপৰত বা পূবৰ পৰা প্ৰথমতে ধলাশদিয়া ব্ৰিজ আছে, বগীবিল ব্ৰিজ আছে, ধলাশদিয়া কাক কানেক্ট কৰে? শদিয়া আছে, আৰু এইফালে পাছিঘাট অৰুণাচল। আৰু এই বগীবিলে? বগীবিলে ডিব্ৰুগড় আৰু ধেমাজি কানেক্ট কৰে। নেক্সট আছে কলীয়াভোমোৰা দলং, তাৰপাছত নৰনাৰায়ণ, শৰাইঘাট। কাক জইন কৰে? লিসেন টু দ্য কোৱেশ্চন আৰু ভালদৰে কানেক্ট কৰা কম্প্ৰিহেনচিভ। কলীয়াভোমোৰা কলিয়াবৰ আৰু এইফালে তেজপুৰ। দেন শৰাইঘাট দলং গুৱাহাটী আৰু নৰ্থ গুৱাহাটী কানেক্ট কৰে। দেন নৰনাৰায়ণ সেতু যোগীঘোপা আৰু পঞ্চৰত্ন। আৰু ক'ৰবাত বনি আছে নেকি? বনি আছে। কোনখন বনি আছে? এই শৰাইঘাটৰ চাইডতে এখন বনি আছে। বনি আছে। গুৱাহাটীতে বনি আছে। তুমি ফাইনেন্স কমিশ্যন নাম শুনিছা? শুনিছো ছাৰ। কোৱাচোন ফাইনেন্স কমিশ্যনৰ বিষয়ে। কেনেকুৱা অথৰিটি, কি কাম? ফাইনেন্স কমিশ্যন কনষ্টিটিউশ্যনৰ আৰ্টিকল 280 মতে কনষ্টিটিউট কৰা হয়। তেওঁলোকৰ টাইম পিৰিয়ড 5 years হয়। এভৰি 5 yearsত প্ৰেচিডেণ্টে ফাইনেন্স কমিশ্যন কনষ্টিটিউট কৰে। তেখেতে ফাইনেন্স কমিশ্যনে ভাৰতৰ যি টেক্সসমূহ ষ্টেটৰ মাজত টেক্স ভাগ কৰা বা হৰাইজণ্টেল এণ্ড ভাৰ্টিকেল টেক্স ডিভলিউশ্যনত তেওঁলোকে প্লেন বনায় এভৰি ইয়েৰ। ভাৰ্টিকেলত মানে কি? ভাৰ্টিকেল মানে চেণ্টাৰ আৰু ষ্টেট সকলৰ মাজত, আৰু হৰাইজণ্টেল মানে ষ্টেট আৰু ষ্টেটৰ মাজত। ষ্টেট বিলাকৰ। হয়। আৰু এতিয়া কোনখন ফাইনেন্স কমিশ্যন কনষ্টিটিউট হ'ল? এতিয়া 15th ফাইনেন্স কমিশ্যন। কিমান? 15th। ডাঙৰকে? 15th 16th। আৰু কোনে কাক পাতিছে চেয়াৰমেন? চেয়াৰমেন নামটো পাহৰি থাকিলো গৈছে। আনন্দ পানী। তুমি নাম কোৱাচোন 3-4জন অসমৰ বিশিষ্ট ব্যক্তি যোনে অসমৰ ছ'চাইটি, আছামিজ ছ'চাইটি, ছ'চিয়েল ৰিফৰ্ম, ৰিলিজিয়াছ ৰিফৰ্ম, তাৰপিছত আছামিজ হিষ্টৰিকেলি, পলিটিকেলি ভেৰি ইম্পৰ্টেণ্ট কাম কৰিছিলে আৰু অসমীয়া ভাষা কালচাৰ কণ্ট্ৰিবিউট কৰা 4জন। প্ৰথমতেতো অসমীয়া ভাষা আৰু কালচাৰত কণ্ট্ৰিবিউট কৰা শ্ৰীমন্ত শংকৰদেৱৰ নাম ক'ব লাগিব, লগতে শ্ৰী মাধৱদেৱ। তাৰ অলপ পষ্ট শংকৰদেৱ এৰাৰ ভিতৰত ক'বলৈ গ'লে অকল ভাষা কালচাৰেই নেকি তেখেতে কৰিলে? তেওঁলোকে ছ'চিয়েল ৰিফৰ্মো কৰিছিলে।
তেওঁলোকে গোটেই অসমীয়া সমাজকে এটা নতুন ৰূপ প্ৰদান কৰিবলৈ সক্ষম হৈছিলে ধৰ্মীয় যিটো আছিলে এইটো নাম কি একশৰণ নাম ধৰ্ম ক'ব লাগে হয়। এইটো কাৰণে আটাইতকৈ ফেমাছ হয়। তাৰপিছত তাৰপাছত ক'বলৈ গ'লে আমি ভাষাৰ কাৰণে সংযোজন কৰা লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকৰ নাম ক'ব পাৰিম। কণ্ট্ৰিবিউশ্যন কি জ্যোতিপ্ৰসাদ আগৰৱালা? জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ প্ৰথম অসমীয়া চিনেমা নিৰ্মাণ কৰিছিলে। তেখেতে বহুত গীতো ৰচনা কৰিলে। তেওঁলোকৰ নাম কি? জ্যোতি সংগীত বুলি কোৱা হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ কণ্ট্ৰিবিউশ্যন কিহৰ কাৰণে ফেমাছ? লক্ষ্মীনাথ বেজবৰুৱাই মেইনলি খুহুতীয়া ৰচনাই অসমৰ সাহিত্যক মানে চহকী কৰিলে। তেখেত ৰসৰাজ উপাধি দিয়া হৈছে সেইবাবে তেখেতক। সেইটো সময়ত অসমীয়া ভাষাৰ ষ্টেটাছটো কেনেকুৱা আছিলে? সেই সময়ত অসমীয়া ভাষাৰ ষ্টেটাছ আজিৰ দৰে নাছিলে। তেতিয়া সেই সময়ত ব্ৰিটিছে বেংগলী ভাষাক ষ্টেট লেংগুৱেজ হিচাপে স্বীকৃতি দিছিলে। সেইবাবে অসমীয়া ভাষাৰ অলপ প্ৰায় বিলুপ্তপ্ৰায় অৱস্থাত গুচি গৈছিলে। বাৰু তোমাৰ কথাখিনি ফাৰ্ষ্ট মক হিচাপে তোমাৰ ভালেই কৈছা। তুমি কিমান তাৰিখে বুলি ক'লা পৰীক্ষাটো? 20 তাৰিখে ন? এইটো অলপ সময় আছে, পাৰিলে আৰু দুটামান মক কৰিবা, তেতিয়া অকণমান আৰু এক্সপিৰিয়েঞ্চ হ'ব। তোমাৰ দুই এটা কথা কৈ থৈ দিওঁ যিকেইটা তুমি ইম্প্ৰুভ কৰিব পাৰিলে ভাল। প্ৰথম হ'ল তুমি অলপ গেছ কৰা স্বভাৱটো আছে তোমাৰ, না অভ্যাসটো আছে। কৰি গেছ কৰি দিলা এইটো হয় নেকি, 200 কিলোমিটাৰ নেকি, নহয় তাৰমানে 500 কিলোমিটাৰ নেকি। দিজ আৰ ভেৰি ৰিস্কি থিংছ। মানে প্ৰশ্ন এটাৰ মই আকৌ কৈছোঁ দেই, প্ৰশ্নটো প্ৰথমতে ভালকৈ শুনিবা, কিনো সুধিছে একজেক্টলি। প্ৰত্যেকটো প্ৰশ্ন এটা মিনিং লৈ পেলাই সোধে দেই। প্ৰশ্নটো ভালকৈ বুজি লোৱাৰ পিছতহে উত্তৰটো দিবা। আৰু উত্তৰটো দিওঁতে চাই ল'বা, তোমাৰ 3টা পচিবিলিটি হয় দেই। এটা হ'ল তুমি উত্তৰটো জানা, এটা উত্তৰটো নাজানা, আৰু এটা হ'ল উত্তৰটো জানো যেন লাগিছে কিন্তু মই চিয়'ৰ নহয়। এই 3টাইটো পচিবিলিটি, বেলেগটো পচিবিলিটি নাই আৰু। জানা যদি তুমি কনফিডেণ্টলি উত্তৰটো দিবা, নাজানা যদি তুমি নাজানো বুলি কৈ দিবা, চৰি ছাৰ এইটো মই নাজানো। কিন্তু যেতিয়া তুমি প্ৰশ্নটো জানো যেন লাগিছে কিন্তু চিয়'ৰ নহয়, কি কৰিবা? তুমি এৰিও দিব পাৰা, গেছো কৰিব পাৰা। গেছ কৰাটো ৰিস্কি হ'ব, এৰি দিলে তোমাৰ পইণ্টটোনো কেলৈ এৰি দিলা। তেতিয়া তুমি কি কৰিবা? তুমি সুধিবা, পাৰ্মিশ্যন খুজিবা যে ছাৰ মই এই প্ৰশ্নটোৰ উত্তৰটো জানো যেন লাগিছে কিন্তু মই চিয়'ৰ নহয় যে এইটো শুদ্ধ হ'ব নে ভুল হ'ব। আপুনি যদি মোক পাৰ্মিশ্যন দিয়ে মই উত্তৰটো দিব পাৰোঁ। এতিয়া ব্ৰহ্মপুত্ৰখন কিমান দীঘল তুমি যদি সুধিলাহেঁতেন মোক, মই পাৰ্মিশ্যন দিলে তুমি ভুল হ'ল, তুমি যদি কোৱা যে ছাৰ মোৰ ভুলো হ'ব পাৰে, তেতিয়া মই নম্বৰ নাকাটো আৰু। কিন্তু তুমি যদি ছাৰ 200 কিলোমিটাৰ বুলি কনফিডেণ্টলি কৈ দিলা, নহয় 200 নহয়, আকৌ এবাৰ কোৱাচোন 500 কিলোমিটাৰ, এইবিলাকত তোমাৰ বহুত নম্বৰ কটা যাব। সেইটো নকৰিবা কেতিয়াও। নেভাৰ গেছ আনলেছ ইউ ন' ফৰ চিয়'ৰ অৰ ইউ হেভ এ পাৰ্মিশ্যন টু গেছ। ঠিক আছে? বিকজ দিছ এ ভেৰি ফৰ্মেল। আৰু তাত তোমাক মানে অকল নলেজটো নাচায়। নলেজটো বাৰু তুমিতো পৰীক্ষা চৰীক্ষা মেইন পাছ কৰি আহিলে নলেজ আছে বুলি গমেই পালোঁ। কিন্তু সেই নলেজ যে সেই বস্তুটো নাজানো বুলি কেনেকৈ ক'ব পাৰিছা তুমি, হাউ ইউ টেকল ইট কনফিডেণ্টলি, সেইটোৱে ইম্পৰ্টেণ্ট। কনফিডেঞ্চটো ধৰি ৰখাটো সাংঘাতিক ইম্পৰ্টেণ্ট বস্তু এই ইণ্টাৰভিউটোৰ কাৰণে। বিকজ ইটছ এ পাৰ্চনেলিটি টেষ্ট। তোমাৰ পাৰ্চনেলিটিত চাব যে এই কেণ্ডিডেটজনে নাজানোতো ঠিক আছে, পৃথিৱীততো কোনো মানুহ নাই যোনে চব কথা জানে। নাজানে কিন্তু নাজানোতো ক'বলৈ খুব ধুনীয়াভাৱে জানে তাই। দ্যাট শ্ব'জ ইয়ৰ পাৰ্চনেলিটি। অ'কে, এতিয়া পাৰ্চনেলিটি সাধাৰণতে দুটা ভাগ থাকে, এটা এক্সটাৰ্নেল, এটা ইণ্টাৰনেল। এক্সটাৰ্নেলটো হ'ল তুমি দেখাত কেনেকুৱা, দেখাত মই ক'লা বগা এইবোৰ কোৱা নাই দেই। দেখাত মানে তুমি স্মাৰ্ট লাগিছে নে তুমি কনফিডেণ্ট যেন লাগে, সেইটো মই কৈছোঁ। আৰু তুমি গ্ৰুমিংটো কেনেকুৱা, গ্ৰুমিং বুলি ক'লে তোমাৰ চুলিখিনি কেনেকৈ ফণি আছে, কেনেকৈ ৰাখিছা, এনেকৈ চুলি মেলি নাযাবা দেই। কিন্তু তাত ইণ্টাৰভিউত মই দেখিলোঁ কাৰণে কৈ দিলোঁ। তুমি ড্ৰেছযোৰ কেনেকৈ পিন্ধিছা, মাৰ্জিত হয়নে নহয়, তুমি বহাৰ ছিটিং, সেইটো তোমাৰ ছিটিং পশ্চাৰ ইজ কাৰেক্ট, কোনো প্ৰব্লেম নাই তাত। তুমি ধুনীয়াকৈ বহিছা, হাত দুখন ৰাখিছা, আৰু এনেকুৱা কৰি থকা নাই, ভেৰি গুড। তোমাৰ আই কণ্টেক্টটো মই চাইছোঁ যে তুমি চাইছা দুয়োফালে, ভেৰি ইম্পৰ্টেণ্ট। আই কণ্টেক্টটো ৰাখিবা গোটেইকেইজনৰ লগতে, এইবোৰ চব ঠিক আছে। ভইচটো অকণমান তেখেতে দুবাৰ ক'বলগীয়া হৈছে তোমাক যে
অলপ ৰেইজ কৰিবা, অলপ যাতে কনফিডেন্সটো ভইচৰ পৰা আহে। ভইচটো যেতিয়া কনফিডেন্সটো কমি যায়, ভইচ কমি যায়। মনত ৰাখিবা, কনফিডেন্স কমাৰ চিন, আমি যেতিয়া বহি আছোঁ ইয়াত, ছোৱালীজনীৰ কনফিডেন্স আছে নে ক'ৰ পৰা গম পাওঁ? প্ৰথম কথা তোমাৰ ভইচটো যেই কমি যাব আমি জানো যে কনফিডেন্স পৰিলে। দ্বিতীয়তে তুমি এইটো পজিশ্যনৰ পৰা যেতিয়া এনেকুৱা হৈ যাবা, তেতিয়া জানিম যে কনফিডেন্সটো গ'ল। বা তুমি এনেকুৱা যদি হৈ যোৱা, এইটো মানে তোমাৰ কেজুৱেল এপ্ৰ'চ, তুমি বৰ এটা বেছি পাত্তা দিয়া নাই কথাটো, বা মানুহখিনিক ৰেচপেক্ট দেখুৱাব জনা নাই, সেইকাৰণে তুমি এনেকৈ বহিছা। বহিব লাগে এনেকৈ, তুমি যেনেকৈ বহিছা ডেটছ কাৰেক্ট। আৰু সেই পশ্চাৰটো এৰি নিদিবা, তেনেকৈ থাকিবা। এতিয়া ইণ্টাৰনেল পাৰ্চনেলিটি ক'ৰ পৰা আহে? ইণ্টাৰনেল পাৰ্চনেলিটি হয় তুমি বস্তুটো কথাখিনি কওঁতে চিন্তাধাৰাটো কেনেকুৱা, তোমাৰ কথাবোৰ জুকিয়াই লৈ সুন্দৰভাৱে ক'ব পাৰিছা নে নাই? তুমি অসমীয়াত কোৱা, ইংৰাজীত কোৱা, বা মিক্স কৰি কোৱা, কোনো কথা নাই। কথাখিনি মিনিংফুল হৈছে নে নাই, তুমি যিখিনি কথা কৈছা তাৰ ৱেইট আছে নে নাই। তোমাৰ এটা কথা আছে মাজে মাজে এইটো খুব কৈ আছা, এভইড কৰা, প্ৰেক্টিচ কৰা ঘৰত গৈ। এটা চেণ্টেঞ্চ কোনো ভুল নোহোৱাকৈ শুদ্ধভাৱে গোটেই চেণ্টেঞ্চটো ক'ব পৰা নে নোৱাৰা, সেইটো তুমি নিজে প্ৰেক্টিচ কৰিলে হ'ব। তুমি কথাখিনি জনা অৰ্থে মাজত আহিছে কিয় তুমি একেলগে জুকিয়াই ল'ব পৰা নাই কথাখিনি, সেই প্ৰেক্টিচটো লাগে। দ্যাট ইজ এ পাৰ্ট অফ ইয়ৰ পাৰ্চনেলিটি। আৰু এই মানে হেৰিখিনিৰ লগত আই কণ্টেক্টটো ৰাখিবা, স্মাইল এটা লাগে অকণমান, মানে একেবাৰে ইয়েৰ টু ইয়েৰ গ্ৰীণ নালাগে, কিন্তু স্মাইলটো লাগে। স্মাইলটো মানে এটা ৰেডিয়েণ্ট ফেচ যিটো কয়, দেখিলে লাগে পজিটিভ এটিটিউড আছে বুলি। তুমি নিজকে গ্ৰুম কৰাৰ ভিতৰত স্মাইলটো ভেৰি ইম্পৰ্টেণ্ট, ইট এডছ টু ইয়ৰ ফেচ ভেলিউ। তুমি ধুনীয়া ছোৱালী, অকণমান স্মাইল কৰিলে আৰু ধুনীয়া লাগিব, ঠিক আছে? সেইখিনি মনত ৰাখিবা। আৰু বাকী তোমাৰ মোটামুটি ঠিক আছে, কিন্তু অসমৰ ওপৰত আৰু অলপ পঢ়িবা। অসমৰ এই যে ক'লো মই তোমাক, প্ৰথমতে মই কেইবাবাৰো তোমাক হিণ্ট দি ক'বলগীয়া হৈছে, জিঅ'গ্ৰাফিটো কি বুলি বুজাবা। এজন পৰ্যটক আহিলে, এজন মানুহ যেতিয়া প্ৰথম আহে তেওঁ কি জানিব বিচাৰে? তেওঁ জানিব বিচাৰে এইখন ক'ত, মই ক'ত আহিলোঁ, কি ঠাই এইখন ষ্টেট নে কাণ্ট্ৰি নে কি, কোন জেগাত, হোৱাট ইজ দি লোকেশ্যন, এইবোৰ বস্তু আগতে চিন্তা কৰোঁ। তোমাৰ লজিকেলি থট প্ৰচেছটো আহিব লাগিব। তাৰপিছত তুমি কি বুলি ক'বা, এইখিনি যেতিয়া বুজালা তাৰপিছত তুমি কি বুলি ক'বা যে এইখনৰ ইয়াত কেনেকুৱা ধৰণৰ ইকনমি আছে, ইয়াত মানুহে কি কৰে, এগ্ৰিকালচাৰ কৰে, ইণ্ডাষ্ট্ৰি কৰে, সেইবোৰ কথা এটা গটত বুজাই যাবা। সেইটো মানুহজনক বুজোৱা মানে তুমি আমাক যে কৈ আছা, মই জানিব বিচাৰিছোঁ তোমাৰ থট প্ৰচেছটো কেনেকুৱা, সেইটো খুব ইম্পৰ্টেণ্ট। সেইবিলাক অলপ নিজে চিন্তা কৰি ল'বা। আৰু অসমৰ ওপৰত আৰু পঢ়া, তুমি আৰু পঢ়িব লাগিব। তুমি ইণ্টাৰনেশ্যনেল হেৰিটো কনফাৰেঞ্চখন এটেণ্ড কৰিছে এজন মন্ত্ৰীয়ে, প্ৰাইম মিনিষ্টাৰে যি পেলাই গৈ পেলাই যিখন কৰিলে সেইখনৰ কথা তুমি পাহৰি গ'লা। যুদ্ধখনৰ কথা তুমি পাহৰি গ'লা। আৰু এই যে অসমৰ ধ্ৰুপদী ভাষা, এইবোৰ খুব দৰকাৰী বস্তু, সেইবোৰ একদম লগে লগে আহিব লাগে। দেট শ্বোজ ইয়ৰ ইম্পালছ, দেট শ্বোজ হাউ কুইকলি ইউ কেন থিংক এণ্ড কনভাৰ্ট দি থট ইন টু এ স্পীচ, ঠিক আছে? এইবোৰ অকণমান চিন্তা কৰিবা আৰু ঘৰত গৈ প্ৰেক্টিচ কৰিবা। কোনোবা যদি ওচৰে পাঁজৰে আছে, চিভিল ছাৰ্ভিচত আছিলে বা আছে, তেওঁলোকক সুধিবা, মোক অকণমান কওকচোন, মোৰ কথাখিনি ক'লে কেনেকুৱা হয়, কি শুদ্ধ কৰিব লাগিব। আমি 15-20 মিনিটত ইমান কথা সুধিব নোৱাৰোঁ, আৰু বহুত কথা থাকিব। আৰু সেইদিনা কিবা সোধে, আমি সোধা বস্তু নুসুধিব পাৰে, বেলেগ সুধিব পাৰে। ইউ হেভ টু বি প্ৰিপেয়াৰ্ড। সেইখিনি কথা মই তোমাক ক'লোঁ, প্ৰেক্টিচ কৰা। আৰু শেষত এটা কথা কওঁ যে তুমি আৰু দুটামান মক কৰা। ইয়াত কৰিব লাগে বুলি কথা নাই, বেলেগতো কৰিব পাৰা। কোনোবাই নহয় কোনোবাইতো তোমাক এটা ভাল ছাজেশ্যন দিব। ইয়াৰ ছাজেশ্যন কিন্তু কেনেকুৱা পালা নাজানো, কিন্তু যদি তুমি আকৌ আহা, আমি আকৌ এবাৰ এছেছ কৰিব পাৰিম, ঠিক আছে? আৰু হেৰি কি বুলি কয়, you come without preparation, as you say, no? But you surprised me by 16 finding commission, vertical, horizontal. কিন্তু ইমান ভালদৰে জানিলা, ক'ত পঢ়িছিলা? বাকীবিলাক অসমৰ কথাবিলাক বহুত চিম্পল কথাবিলাক পৰা নাই, কিন্তু সেইটো কেনেকৈ ভাৰ্টিকেল হৰিজেণ্টেলটো মনত ৰখাটো বহুত ডাঙৰ কথা, এইটো ভেৰি ইম্পৰ্টেণ্ট আছে। পঢ়িছা? সেইটো বিষয়ে ক'ত পঢ়িছিলা? স্যাৰ প্ৰিপেৰেশ্যন টাইমতে বুকত পঢ়িছিলোঁ। ৰিচেণ্টলি এনিৱে ভেৰি গুড। তেনেকৈ বাকীবিলাক চব পঢ়িলোঁ, কাৰণ এজ ই ছেড, ইট কুড বি অন এনি এছপেক্ট, এনি ছাবজেক্ট, এনিথিং। আমি যে কোৱাখিনি নহয়, চব খবৰে তাত। আৰু নিউজ পেপাৰ পঢ়াটো এৰি দিছা কিয়? মাষ্ট ৰিড নিউজ পেপাৰ, মেগাজিন, বা শুনিব লাগে, ইউটিউবতে শুনা বা টিভিতে শুনা। প্ৰিপেয়াৰ থৰলি। অসমৰ বিষয়ে, ইকনমিৰ বিষয়ে আমি সোধা নাই বিশেষকৈ, অলপ সুধিছে বাৰু। এগ্ৰিকালচাৰ, অসমৰ জিঅ'গ্ৰাফি, অসমৰ আৰু হিষ্ট্ৰীত ধৰা তুমি ফিগাৰৰ ভিতৰত পলিটিকেলত তুমি নামটো নললা, হয় চুকাফা, নহয় লাচিত বৰফুকন,
সেইটো নাম এক্সপেক্ট কৰোঁ আমি, হয় নহয়? বা গোপীনাথ বৰদলৈ ৰিলেট কৰিব পাৰিব লাগে। প্ৰিপাৰেশ্যন কৰা, ইউ আৰ গুড কেণ্ডিডেট, ইউ হেভ দ্য পটেনচিয়েল। অ'কে, Okay, অল sir. দ্য বেষ্ট। Thank you, sir. দিছ ইজ ইয়ৰ ফাৰ্ষ্ট মক। Yes, sir. তুমি SC কেটেগৰীত পঢ়া নেকি? হয়, sir. হয়? হয়, sir. So you have a very good opportunity. তুমি খুব ভালকে আৰু অলপমান প্ৰিপেয়াৰ কৰা। You are a sure shot candidate. ঠিক আছে? Okay, sir. Your next mok, prepare and go. Okay, sir. তেতিয়াহে তুমি এছেছ কৰিব পাৰিবা। ঠিক আছে, sir. Thank you, sir. Thank you, Okay, sir. bye. SC মই পিছত চালো। ইমান ভাল কেণ্ডিডেট।